নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত বড়োলেণ্ড আঞ্চলিক পৰিষদীয় এলেকাৰ ৰাজ্যপাল শাসন বলবৎ কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীমণ্ডলৰ বৈঠকত সিদ্ধান্ত 15 ডিচেম্বৰ ভিতৰত বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগক মন্ত্ৰীমণ্ডলৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত দেশত 10 কোটি কৃষক উপকৃত হৈছে বুলি বিজেপিৰ সভাপতি জে.পি. নাড্ডাৰ প্ৰকাশ আৰু আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমী পূজা নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা এতিয়া বিতং বাতৰি অহা 15 ডিচেম্বৰৰ ভিতৰত বড়োলেণ্ড আঞ্চলিক পৰিষদীয় এলেকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীমণ্ডলে ৰাজ্যিক নিৰ্বাচন আয়োগক অনুৰোধ জনাইছে বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰকাশ কৰিছে কালি গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী পাটোৱাৰীয়ে এই কথা সদৰি কৰি লগতে কয় যে নিৰ্বাচন সম্পূৰ্ণ নোহোৱালৈকে বিটিআৰত ৰাজ্যপালৰ শাসন বলবৎ থাকিব মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ব্যৱহাৰ হ'বলগীয়া বালি ষ্টিল বিটুমিন আদিৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰয়েলটি আৰু স্থানীয় কৰ ৰেহাই দিয়াৰ বাবে কালি মন্ত্ৰী পৰিষদে সিদ্ধান্ত লয় ইয়াৰ উপৰিও কালিৰ কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি মন্ত্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰে সেই গোশালাসমূহত যিবিলাক ট্ৰাষ্ট আছে সেই ট্ৰাষ্টসমূহে গৰুক খাদ্য যোগান ধৰে বিভিন্ন দান বৰঙণিৰে গতিকে বহুত ক্ষেত্ৰত গোশালাসমূহত যিখিনি খাদ্য গৰুৱে যোগান ধৰিব লাগে বিভিন্ন গোশালাত কেতিয়াবা অসুবিধা হয় কাৰণ পাব্লিক ডনেশ্যনৰ ওপৰত এইটো চলে গতিকে সেইকাৰণে আজি আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে যিখিনি গোশালাৰ প্ৰতি মাহে পইচা মানে পাব্লিক ডনেশ্যনৰ পৰা আহে আৰু সেই পইচাখিনিৰে যদি গৰুৰ খাদ্য সম্পূৰ্ণ নহয় বাকী যিখিনি গৰুৰ খাদ্যৰ কাৰণে পইচা লাগিব সেইটো যদি ভাইবিলিটি গেপ ফাণ্ডিং সেই গেপ ফাণ্ডিংটো চৰকাৰৰ তৰফৰ পৰা সকলো গোশালাত দিয়া হ'ব এইটো এটা সিদ্ধান্ত হৈছে আজি আৰু দ্বিতীয় এটা সিদ্ধান্ত হৈছে যে অহা 15 ডিচেম্বৰৰ ভিতৰত বিটিচিৰ যিটো ইলেকশ্যন এই ইলেকশ্যন সম্পূৰ্ণ কৰাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত লৈ ষ্টেট ইলেকশ্যন কমিশ্যনক অনুৰোধ কৰিছে যাতে 15 ডিচেম্বৰৰ ভিতৰত নিৰ্বাচন বিটিচিৰ সম্পূৰ্ণ হৈ যায় অন্য এটা আজি ডাঙৰ আমাৰ সিদ্ধান্ত হৈছে যে আমাৰ মাজুলীৰ ব্ৰিজখনৰ কথা বিভিন্ন সময়ত বিভিন্ন ধৰণে ৰাইজে কৈছিল কিন্তু আজি সুখৰ খবৰ এইটোৱেই যে মাজুলীৰ ব্ৰিজখনৰ ডিপিআৰ সম্পূৰ্ণ কমপ্লিট হৈ গৈছে ভাৰত চৰকাৰে আমাক জনাইছে তো ভাৰত চৰকাৰে কেইটামান কথা অসম চৰকাৰৰ পৰা বিচাৰিছিল তাৰে ভিতৰত হ'ল কি যে যিটো ষ্টেট জিএছটি তেওঁলোকে এক্সেম্পশ্যন বিচাৰিছিল আজি কেবিনেটে ষ্টেট জিএছটিটো এক্সেম্পশ্যন বহুদিনীয়া যান-জঁটৰ সমস্যাৰ অন্ত পেলাই গুৱাহাটী মহানগৰী গণেশগুৰিত ৰাধা গোবিন্দ বৰুৱা পথৰ পৰা বিষ্ণুৰাভা উৰণীয়া সেতু সংযোগী নতুন উৰণীয়া সেতু কালি মুকলি কৰা হয় এই উপলক্ষে সেতুস্থলত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি এই উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গণেশগুৰিৰ আৰজি বৰুৱা পথৰ পৰা বিষ্ণুৰাভা উৰণীয়া সেতু সংযোগী নৱনিৰ্মিত উৰণীয়া সেতুৰ শুভাৰম্ভ নৱনিৰ্মিত উৰণীয়া সেতুখনৰ নিৰ্মাণ ব্যয় 58.7 কোটি টকা 2 লেনযুক্ত উৰণীয়া সেতুখনৰ দৈৰ্ঘ্য এফালে 398 মিটাৰ আৰু আনফালে 27 মিটাৰ উৰণীয়া সেতুখনৰ প্ৰস্থ 7.5 মিটাৰ বহুদিনীয়া যান-জঁটৰ সমস্যাৰ অন্ত পেলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ট্ৰান্সফৰ্মেশ্যন থ্ৰু ট্ৰান্সপৰ্টেশ্যন মন্ত্ৰেৰে গুৱাহাটী মহানগৰীৰ গণেশগুৰিত নৱনিৰ্মিত উৰণীয়া সেতু লোকনিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত সম্পূৰ্ণ হৈ উঠা উৰণীয়া সেতুখন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধনী ভাষণত সোণোৱালে বৰ্তমানে গুৱাহাটী মহানগৰীকে মুখ্য কৰি সমগ্ৰ ৰাজ্যখনতে আন্তঃগাঁথনি উন্নয়নৰ লগতে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়াৰ কথা দোহাৰে এইখন মহানগৰীয়ে কেৱল উত্তৰ পূৰ্বাঞ্চলে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোকক আন্তৰিকতাৰে আঁকোৱালি লৈছে এইখন মহানগৰীয়ে এটা সাৰ্বজনীন ভূমিকা পালন কৰি নিজৰ শক্তি সময়ে সময়ে প্ৰদৰ্শন কৰি আহিছে আৰু এই মহানগৰীয়ে আগন্তুক দিনত দক্ষিণ পূব এছিয়াৰ শক্তিশালী কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ ক্ষেত্ৰত মৰ্যাদা সহকাৰে অগ্ৰসৰ হৈছে
দৃঢ়তাৰে অগ্ৰসৰ হৈছে। লোক নিৰ্মাণ বিভাগে সময়তকৈ আগত অৰ্থাৎ 30 মাহৰ লক্ষ্য আছিল 19 মাহতে আজি দৃঢ়তাৰে দক্ষতাৰে আত্মবিশ্বাসেৰে এই উৰণীয়া সেতু নিৰ্মাণ কাৰ্যত তেখেতসকলে একাগ্ৰতাৰে মনোযোগ দিয়াৰ বাবে আজি আমি গুৱাহাটী ৰাইজক সময়তকৈ আগতে এইখন উৰণীয়া সেতু উপহাৰ দিবলৈ সক্ষম হলো। অনুষ্ঠানত উপস্থিত থাকি বিভাগীয় জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত পথ আৰু দলং নিৰ্মাণৰ ক্ষেত্ৰখনত চৰকাৰখনে খৰতকীয়া উন্নয়নৰ দিশে আগবাঢ়ি গৈছে বুলি কয়। আধাৰশিলা স্থাপন আৰু একেবোৰ মানুহৰ দ্বাৰাই উদ্বোধনী ই এক সঁচাকৈ এক প্ৰাপ্তিৰ আনন্দ। মই গৌৰৱ অনুভৱ কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2019 চনৰ মাৰ্চ মাহত এই উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰিছিল আৰু তেখেতৰ হাতেৰে 19 মাহ পিছত আমি এই ফ্লাইঅভাৰৰ এক্সটেনশ্যন উইংটো লোক অৰ্পণ কৰিবলৈ ইয়াত সমবেত হৈছোঁ। বিজেপিৰ সভাপতি জে.পি. নাড্ডাই কয় যে কৃষকসকলৰ সবলীকৰণৰ বাবে চৰকাৰে বিভিন্ন আঁচনি মুকলি কৰিছে। দলৰ মুখ্য কাৰ্যালয়ত কালি সন্ধিয়া কৃষকসকলক সম্বোধন কৰি দিয়া ভাষণত শ্ৰী নাড্ডাই কয় যে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ অধীনত 10 কোটি কৃষকৰ একাউণ্টত 6,000 টকাকৈ প্ৰদান কৰা হৈছে। তেওঁ লগতে কয় যে কৃষকসকল হৈছে দেশৰ মূল চালিকা শক্তি আৰু মেৰুদণ্ড স্বৰূপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ অৰ্থে MS স্বামীনাথন কমিটিৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। তেওঁ কয় যে দেশত প্ৰথমবাৰৰ বাবে দেশৰ কৃষকসকলৰ তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে ন্যূনতম সমৰ্থন মূল্য 1.5 গুণ বৃদ্ধি কৰা হৈছে। पहले क्या होता था, कांग्रेस पार्टी क्या करती थी, जब चुनाव आए तो कहती थी कि हम इनके कर्जे माफ कर देंगे। और कर्जे क्या माफ करती थे 10 साल में आपको मालूम है? कुल मिलाकर के सब जोड़ ले 10,000 का 10 साल का तो 54,000 55,000 करोड़ रुपए होता था। लेकिन प्रधानमंत्री जी ने तय किया कि प्रधानमंत्री हम किसानों को उनके सम्मान के साथ किसान खेती कर सके इसकी हम व्यवस्था करेंगे। और उन्होंने प्रधानमंत्री किसान सम्मान निधि 6,000 रुपए सीधा बैंक के खाते में पहुंचाने का काम किया। ভাৰত আৰু চীনে সীমান্ত সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে কূটনৈতিক আৰু সামৰিক উভয় ক্ষেত্ৰতে আলোচনা চলাই আছে। কালি নতুন দিল্লীত এখন সংবাদমেলত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে একথা প্ৰকাশ কৰে। যোৱা 10 ছেপ্টেম্বৰত মস্কোত দুয়োখন দেশৰ বিদেশ মন্ত্ৰীৰ মাজত হোৱা আলোচনা এই ধৰণৰ সহমতত উপনীত হোৱা বুলি শ্ৰীবাস্তৱে প্ৰকাশ কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা কেইবালানি আলোচনাৰ পিছত আলাপ আলোচনাৰ মাধ্যমত সীমান্তৰ সমস্যাসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰাৰ বাবে দুয়োখন দেশে আগ্ৰহী বুলি প্ৰকাশ কৰিছিল। ইফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে অহা 27 অক্টোবৰত নতুন দিল্লীত দুয়োখন দেশৰ প্ৰতিনিধিসকলৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হ'ব বুলি শ্ৰীবাস্তৱে প্ৰকাশ কৰে। This is in keeping with the agreement reached between the two foreign ministers during their meeting in Moscow on the 10th of September 2020. The immediate task is to ensure a comprehensive disengagement of troops in all the friction areas. In this context, the 19th meeting of the working mechanism for consultation and coordination in the India-China border areas, that is the WMCC, this was held on the 30th of September 2020. And this was followed by the 7th meeting of the senior commanders in Chushul on 12th of October. The two sides have reiterated their desire to maintain dialogue and communication. কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী সন্তোষ গাংগুৱাৰে কালি নতুন দিল্লী 2016 চনক ভিত্তি বৰ্ষ হিচাপে লৈ ঔদ্যোগিক শ্ৰমিকসকলৰ বাবে নতুন ধাৰাবাহিক গ্ৰাহক মূল্যসূচী উন্মোচন কৰে। মন্ত্ৰী গাংগুৱাৰে কয় যে এই গ্ৰাহক মূল্যসূচী সংগঠিত খণ্ড বিশেষকৈ ৰাজহুৱা খণ্ড বেংক বীমা কোম্পানীৰ উপৰিও চৰকাৰী কৰ্মচাৰীসকলৰ মাজৰ মূৰগীয়া ভাত্তা প্ৰদানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। তেওঁ কয় যে এই গ্ৰাহক মূল্যসূচী হৈছে অৰ্থনৈতিক সূচকাংকৰ এক গুৰুত্বপূৰ্ণ অংশ। इस प्राचीनतम मूल्य सूचकांक को प्रतिमाह संकलित करने के लिए श्रम ब्यूरो विशेष रूप से प्रशंसा का पात्र है।
ৰেল মন্ত্ৰণালয়ে 2019-2020 বৰ্ষৰ বাবে 11,58,000 অৰাজপত্ৰিত ৰেল কৰ্মচাৰীলৈ 78 দিনৰ সমপৰিমাণৰ বোনাছ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সামগ্ৰিকভাৱে এই বোনাছৰ পৰিমাণ হ'বগৈ 2,081 কোটি টকা। কেন্দ্ৰীয় কেবিনেটে ৰেল কৰ্মচাৰীসকললৈ উৎপাদনশীলতা সংযোগী এই বোনাছ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰি কয় যে প্ৰতিগৰাকী অৰ্হতা সম্পন্ন কৰ্মচাৰীলৈ 78 দিনৰ হিচাপত ঊৰ্ধ্বতম 17,951 টকা আগবঢ়োৱা হ'ব। কোভিড-19 সংক্ৰমণৰ মাজতে কালিৰ পৰা দেশৰ আন অংশৰ লগতে ৰাজ্যখনতো অনাড়ম্বৰভাৱে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। আজি হৈছে সপ্তমী পূজা। এইবেলি ৰাজ্যখনৰ বেছিভাগ পূজা মণ্ডপতেই পূজা সমিতিসমূহে মূৰ্তি পূজাৰ পৰিৱৰ্তে ঘট পূজাৰ আয়োজন কৰা দেখা গৈছে। গুৱাহাটী মহানগৰীতো এবাৰ জাক-জমকতাৰ পৰিৱৰ্তে সাধাৰণভাৱে পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা দুৰ্গা পূজা আয়োজনৰ বাতৰি পোৱা হৈছে। ৰাজ্যখনৰ তেজপুৰৰ ঐতিহ্যমণ্ডিত মুখাৰ্জী বাৰী, বাক্সা জিলা শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয়, ধুবুৰী, হাইলাকান্দি, শিৱসাগৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদি জিলাতো অনাড়ম্বৰভাৱে দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে। শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাজ্যপাল মুখীয়ে কয় যে দুৰ্গা পূজাই অশুভ শক্তিক বিনাশ কৰাৰ লগতে ৰাইজৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিব। একেদৰে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীয়ে শান্তি সমৃদ্ধি গঢ়ি তোলাৰ ক্ষেত্ৰতো পথৰ সন্ধান দিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে মুখ্যমন্ত্ৰী সোণোৱালে এক বাৰ্তাযোগে দুৰ্গা দেৱীয়ে আশীৰ্বাদ দি সকলোকে সুস্থ সবল মনৰ অধিকাৰী কৰি তোলাৰ কামনা কৰে। ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া সমাজখনলৈ মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। শ্ৰী শ্ৰী মা দুৰ্গাৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম যাচিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। অসমৰ জনসাধাৰণ সকলো সময়তে যাতে শান্তিৰে থাকে, সকলোৰে মিলা প্ৰীতিৰে থাকে, সকলোৰে জীৱনলৈ শান্তি সমৃদ্ধি সকলো সম্ভৱ হৈ উঠে। মা দুৰ্গাই সকলোকে শক্তি ভক্তি জ্ঞান বুদ্ধি বল সাহস দিয়ে, সততা নিষ্ঠাৰে আমাৰ সমাজখনক অধিক শক্তিশালী ৰূপ দিয়ে আৰু অশুভ শক্তিক সম্পূৰ্ণৰূপে নিশেষ কৰি শুভ শক্তিক যাতে আগন্তুক দিনত মা দুৰ্গাই কৃপা কৰে। ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰা অনুসৰি কালি দিনটো 34,375 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত 508 গৰাকী লোকৰ দেহত কৰোনা সংক্ৰমণ ধৰা পৰে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰ 101 গৰাকী লোক আছে। ইয়াকে লৈ ৰাজ্যখনৰ মুঠ আক্ৰান্তৰ সংখ্যা 2,03,282 বৃদ্ধি পাইছে। আক্ৰান্তৰ হাৰ হৈছে 12.16%। কালি দিনটো ৰাজ্যখনত 1,584 গৰাকী লোক সুস্থ হৈ উঠাত এতিয়ালৈকে এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা লোকৰ সংখ্যা হৈছেগৈ 1,77,659। আৰোগ্যৰ হাৰ হৈছে 87.39%। ৰাজ্যখনৰ বৰ্তমান 24,724 গৰাকী লোক কোভিড চিকিৎসাধীন হৈ আছে। ৰাজ্যত কালিৰ দিনটোত 7 গৰাকী ৰোগীৰ মৃত্যু হয়। ইয়াৰ ভিতৰত গোলাঘাটত 2 গৰাকী, লখিমপুৰ, তিনিচুকীয়া, যোৰহাট, শোণিতপুৰ আৰু কামৰূপ মহানগৰত 1 গৰাকীকৈ লোক আছে। ইয়াকে লৈ ৰাজ্যত এই পৰ্যন্ত মৃত্যু হোৱা লোকৰ সংখ্যা 896লৈ বৃদ্ধি পাইছে। মৃত্যুৰ হাৰ হৈছে 0.44%। সমগ্ৰ দেশত কোভিড আৰোগ্য হাৰৰ সীমা 79% অতিক্ৰম কৰিছে। কালি দিনটোত দেশত 79,000 কোভিড ৰোগী সুস্থ হৈ উঠিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি দেশত এতিয়ালৈকে কোভিডৰ পৰা 68,74,518 গৰাকী লোকে আৰোগ্য লাভ কৰিছে। প্ৰতিদিনে আৰোগ্যৰ হাৰ বৃদ্ধি পোৱা বুলি মন্ত্ৰালয়ে সদৰি কৰিছে। বৰ্তমান দেশখনত 7,15,812 গৰাকী লোকৰ দেশত কোভিড-19 সক্ৰিয় হৈ আছে। কালি 55,838 গৰাকী লোকৰ দেশত কোভিড-19 ধৰা পৰাৰ ফলত সামগ্ৰিকভাৱে দেশত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 77,06,946লৈ বৃদ্ধি পাইছে। কালি দেশত 702 গৰাকী লোকৰ মৃত্যু ঘটাত মৃত্যু হোৱা লোকৰ সংখ্যা 1,16,616 গৰাকীলৈ বৃদ্ধি পাইছে। বৰ্তমান ভাৰতত কোভিডৰ মৃত্যুৰ হাৰ হৈছে 1.51%। প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন চমুকৈ DRDOয়ে
কালি ক্ষেপণাস্ত্ৰ বিধ্বংসী নাগ নামৰ ভাৰতীয় ক্ষেপণাস্ত্ৰ চূড়ান্ত পৰীক্ষণ সফলতাৰে সম্পন্ন কৰে পুৱাৰ ভাগত ৰাজস্থানৰ পোখৰাণৰ ফায়াৰিং ৰেঞ্জৰ পৰা এই ক্ষেপণাস্ত্ৰ পৰীক্ষা সম্পন্ন কৰা হয় যোৱা 19 অক্টোবৰত উৰিষ্যাৰ বালাসোৰৰ পৰীক্ষণ ৰেঞ্জত আন এটা ক্ষেপণাস্ত্ৰ বিধ্বংসী ক্ষেপণাস্ত্ৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত এইটো হৈছে অতি কম সময়ৰ ভিতৰতে কৰা দ্বিতীয়টো পৰীক্ষা ভাৰতীয় সেনাই নাগ ক্ষেপণাস্ত্ৰ সেনাবাহিনীত অন্তৰ্ভুক্ত কৰিবলৈ সাজু হৈ উঠিছে অসম চৰকাৰৰ নগৰ পানী যোগান আৰু পয়স প্ৰণালী পৰিষদৰ অধীনত মঙ্গলদৈ স্থাপন কৰা মঙ্গলদৈ পানী যোগান আঁচনিখন কালি সন্ধিয়া উদ্বোধন কৰে অসম চৰকাৰৰ নগৰ উন্নয়ন স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই মুঠ 12 কোটি 61 লাখ টকাৰে নিৰ্মিত আঁচনিখনৰ জৰিয়তে 38,238টা পৰিয়াল উপকৃত হ'ব এই অনুষ্ঠানত উপস্থিত থাকে মঙ্গলদৈ মঙ্গলদৈ ৰাইজে পানী পাব কিন্তু ইয়াৰ প্ৰথম পৰ্যায়ত 50,000 নাপায় ইয়াৰ আমি আৰু কিছুমান পাইপিঙৰ কামৰ কাৰণে দ্বিতীয় পৰ্যায়ৰ কাম আমি আৰম্ভ কৰিম কিন্তু বহুদিনীয়া এইটো অনুষ্ঠান আছিলে সম্পূৰ্ণ হোৱা নাছিলে আজি কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছোঁ আৰু এটা আমি যোৰহাট জিলাৰ দুৰ্যোগ প্ৰশমন বিভাগে উৎসৱৰ সময়ত জিলাখনত কোভিড সংক্ৰমণ ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে যোৰহাট নগৰকে ধৰি টিয়ক তিতাবৰ আৰু মৰিয়নি নগৰৰ দুৰ্যোগ প্ৰশমন বিভাগে সজাগতা কাৰ্যসূচী লৈছে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনৰ নেতৃত্বত বিভাগটোৱে কোভিড-19 সংক্ৰমণ ৰোধৰ বাবে ল'ব লগা সাৱধানতা সন্দৰ্ভত ৰাজ্যৰ মাজত সজাগতাৰ সৃষ্টি কৰিছে বহু কোটি টকীয়া গৰাখহনীয়া প্ৰতিৰোধী আঁচনি ৰূপায়ণ কৰাৰ পাছতে ডিব্ৰুগড় চহৰৰ কাষৰীয়া ব্ৰহ্মপুত্ৰ নদীত ব্যাপক খহনীয়া অব্যাহত আছে নতুনকৈ আৰম্ভ হোৱা এই খহনীয়াৰ ফলত চহৰখনলৈ এতিয়া পুনৰ ভাবুকিৰ সৃষ্টি হৈছে বৰ্তমান চহৰখনৰ ফুলবাগান মাৰুৱাইপট্টি আৰু মালিপট্টি প্ৰায় 3 কিলোমিটাৰ জোৰা অঞ্চলত ব্যাপক খহনীয়া চলি থকা দেখা গৈছে এই সম্পৰ্কত জলসম্পদ বিভাগৰ এগৰাকী সহকাৰী অভিযন্তা দিনেশ বুঢ়াগোহাঁয়ে আমাৰ সংবাদদাতাৰ আগত কয় যে খহনীয়া চলি থকা অঞ্চলসমূহত ভূমি বিবাদ চলি থকাৰ বাবে বিভাগে সময়মতে খহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ কৰিব পৰা নাই লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত চলি থকা অবৈধ খনন কাৰ্য লখিমপুৰ লীলাবাৰী অঞ্চলৰ সানমাৰী গাঁৱৰ ৰাইজে কেবাখনো অবৈধ বালি শিল কঢ়িওৱা ডাম্পাৰ আবদ্ধ কৰি বন বিভাগত গতাই দিছে ইতিমধ্যে বন বিভাগৰ লোকে 3খন চালানবিহীন ডাম্পাৰ জব্দ কৰি সিৰিজ কৰে আনহাতে লখিমপুৰ জিলা পৰিবহণ বিভাগে নথিপত্ৰবিহীন আন 2খন ডাম্পাৰ জব্দ কৰি গোচৰ ৰুজু কৰে উত্তৰ পূব সীমান্ত ৰেলৱে আৰু 2খন বিশেষ উৎসৱ ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত মুঠ ৰেলৰ সংখ্যা 12খনলৈ বৃদ্ধি পাইছে এই ৰেল দুখনৰ চলাচল সপ্তাহত এদিনকৈ 28 নৱেম্বৰলৈ অব্যাহত থাকিব ইয়াৰে কাটিহাৰ দিল্লী স্পেচিয়েল ৰেলখন 23 অক্টোবৰৰ পৰা সপ্তাহৰ প্ৰত্যেক শুকুৰবাৰে 11 বজাত দিল্লীৰ পৰা ৰাওনা হ'ব আৰু পিছদিনা 10 বজাত কাটিহাৰত উপস্থিত হ'ব আনহাতে উভতনি যাত্ৰা 24 অক্টোবৰৰ পৰা প্ৰত্যেক শনিবাৰে 11:50 কাটিহাৰ এৰিব আৰু পিছদিনা 10:50 দিল্লীত উপস্থিত হ'ব আনহাতে আগৰতলা হাবিবগঞ্জ স্পেচিয়েল ৰেলখন 31 অক্টোবৰৰ পৰা সপ্তাহৰ প্ৰত্যেক শনিবাৰে চলাচল কৰিব লগতে হাবিবগঞ্জ আগৰতলা ফেষ্টিভেল স্পেচিয়েল ৰেলখন অহা 28 অক্টোবৰৰ পৰা প্ৰতি বুধবাৰে চলাচল কৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত বড়োলেণ্ড আঞ্চলিক পৰিষদীয় এলেকাৰ ৰাজ্যপালৰ শাসন বলবৎ কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীমণ্ডলৰ বৈঠকত সিদ্ধান্ত 15 ডিচেম্বৰৰ ভিতৰত বিডিআৰৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেও ৰাজ্যিক নিৰ্বাচন আয়োগৰ মন্ত্ৰীমণ্ডলৰ পৰামৰ্শ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত দেশত 10 কোটি কৃষক উপকৃত হৈছে বুলি বিজেপিৰ সভাপতি জে.পি. নাড্ডাৰ প্ৰকাশ আৰু আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমী পূজা বাতৰিৰ পৰা বিদায় লোৱাৰ আগে এটা কথা মনত পেলাই দিছো কৰোনাক পৰাস্ত কৰিবলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক সঘনাই সাবুন বা স্যানিটাইজাৰেৰে হাত ধুই থকাৰ লগতে সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত সহযোগ কৰক আৰু কৰোনাক পৰাভূত কৰক পুৱাৰ বাতৰি ইমানেই